নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। যিবিলাকে নতুনকৈ লগাইছিলে, নতুন মাটিত লগাইছিলে, সেইবোৰতো ৰঙা হৈ গ'লেই। আৰু যিবিলাকে পুৰণা মাটিত লগাইছিলে, সেইবিলাকো ৰঙা হৈছে। তাৰোপৰি পুৰণা যিবিলাক আছিল, সেইবিলাকতো ৰঙা হৈছে বা কষ্ট পাইছে। কিছুমান বয়স হোৱাৰ কাৰণে সি হয়তো জীপটো যেনে তেনে টানি ৰক্ষা কৰি আছে, আৰু বহুতৰ স্বাস্থ্য পাতি একদম বেয়া হৈ গৈছে। তাৰ কাৰণটো কি জানে? যিবিলাক তামোল গছ পুলি নতুন মাটিত লগাইছিলে, পানী পোৱা নাই, ৰঙা হৈ গ'ল। পুৰণা ঠাইত লগোৱাবিলাকো ৰঙা হৈছে। এতিয়া কথাটো হ'ল, কি কৰিব লাগিব? এই যে বৰষুণ যে দিলে, অকণ সকাহ এটা পাইছে পুলিকেইটাই, কিন্তু হাউলি গৈছে। বতাহটো লগত দিছিলে নহয়, বতাহটো লগত দিয়াৰ কাৰণে পুলিকেইটা হাউলি গ'ল। মোৰ ফেচবুক ফ্ৰেণ্ড এজনৰ মই অৱস্থাটো দেখিছোঁ, আৰু সেইকাৰণে মই ভিডিঅ'টো বনাবলগীয়া হ'ল যে তেওঁৰ সেই তামোল পুলিবিলাক হাউলি গৈছে। নতুনকৈ লগাইছিলে, খুব সুন্দৰ আছিল, একদম ৰঙা হৈ গৈছে। একচুৱেলি তেওঁ বিৰক্তিয়ে পাইছে। ইমান কষ্ট কৰাৰ পিছতো আকৌ যদি এনেকুৱা হৈ যায়, হয়, উপায় নাই। আমি আকৌ তাক চিধা কৰিব লাগিব। কেনেকৈ? বাঁহৰ খুঁটি দি পেলাই ওখকৈ অকণ দিব, বাঁহৰ খুঁটি দি ধুনীয়াকৈ খুঁটিটো টাইটকৈ মাৰি তাক গাঁঠি দি চিধা কৰি দিয়ক। কাৰণ জীপটো অলপ আছে এতিয়া, আৰু যদি জীপটো এনেকৈ থাকে, তামোল পুলিকেইটা বাচি যাব, কিন্তু সি কষ্ট পাব আপুনি হাউলি থকাৰ কাৰণে। সেইকাৰণে তাক চিধা কৰি দিয়ক। আৰু ওচৰত আপুনি একদম লগাই নিদিব, যিটো কেঁচা গোবৰো নিদিব। মনত ৰাখিব, ওচৰত লগাই নিদিব আৰু কেঁচা গোবৰ নিদিব। যিটো মজা গোবৰ আছে, একেবাৰে শুকান গোবৰটো নহয়, মজা গোবৰটো, যাক আমি পচন সাৰ বুলি কওঁ। পচন অৰ্থাৎ এইটো ব্যৱস্থাৰ কথা কম মই, পচন সাৰ কেনেকৈ কৰিব, কি কৰিব, এনেকৈ মই ভিডিঅ'বিলাক কৰি থাকিম, বনাই থাকিম। এতিয়া খালি সদ্যহতে আপোনালোকে সেই তামোলৰ পুলিবিলাকত খুঁটি মাৰি দিয়ক, আৰু একে লগাই নিদিব। এই পচন সাৰ অৰ্থাৎ পচা গোবৰটো চাইডে চাইডে দি দিয়ক। ঠিক আছে, ধন্যবাদ।